যিজনে আপোনাৰ অনুভৱখিনিক সন্মান কৰিব নাজানে, তেওঁৰ কাষত অভিমান অভিযোগ কৰি লাভ নাই। তেনে কৰিলে কেৱল মনত কষ্টহে পাবা। সুন্দৰ মুখেৰে ভৰি থকা এই পৃথিৱীত মই এখন সুন্দৰ হৃদয় বিচাৰি পালোঁ। সেইকাৰণে আমি লাক্কী। সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰে সদায় একেই হৈ নাথাকে। কান্দিব সেইজনেও লাগে যি সদায় আনক কন্দুৱায়। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাবি সংঘৰ্ষ কৰি গ'লেহে সফলতা আহে। সময়ৰ সোঁতত কিমান পাৰ হ'ল আৰু কিমান আপোন হ'ল। বাস্তৱ আৰু কৰ্তব্যৰ মাজত কাৰোবাৰ হেৰাই গ'ল এসময়ৰ সৰল সপোন। খং দেখুৱাই বাই বুলি কোৱাৰ পিছতো ৰিপ্লাই পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভাল পোৱা। যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই ক'লেও বুজিব নিবিচাৰে। গাঁৱৰ সেই কেঁচা আলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি। সেইবোৰ এতিয়া স্মৃতি। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন। আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে, সেইজনেই প্ৰকৃত আপোন। দুখবোৰ সদায় চকুপানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভাল পোৱা আৰু সন্মান থাকে, তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি। কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে, তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি। কিন্তু তোমাৰ ইগ' আৰু অহংকাৰৰ বাবে নহয়। নিজকে সলনি নকৰাকৈ ক্ষমা বিচৰাটো অভিনয়হে মাথো। কাৰোবাক তেতিয়াহে ভাল পাব যেতিয়া গোটেই পৃথিৱীখনৰ সন্মুখত আপুনি তেওঁক গ্ৰহণ কৰিব পাৰিব। এদিন নহয় এদিন আমি সকলো হেৰুৱাব লাগিব। সেয়েহে আমি পাবলৈ একো নাই। যাক জীৱন বুলি ভাবিছিলোঁ, এতিয়া সেইজন জীৱনতেই নাই। কোনোবাই আপোনাক ভাল পাবলৈ এৰি দিলে বুলিয়েই আপুনি আনক ভাল পাবলৈ এৰি নিদিব। পৰিস্থিতিয়েহে বাধ্য কৰায় মৌন হৈ থাকিবলৈ, অন্যথা ক'বলৈতো সকলোৱেই জানে। জীৱনে এটা কথা শিকাই থৈ গ'ল, আপুনি কাৰোবাৰ কাৰণে আৱশ্যক হ'ব পাৰে, কিন্তু সকলো সময়তে নহয়। সময় আহিবলৈ দিয়া, দেখিবলৈতো বাদেই দিয়া, লগ পাবলৈ বিচাৰিয়েই বাউলীজনী হ'বা। আশা কৰা বন্ধ কৰি জীৱনৰ বৰ্তমানক গ্ৰহণ কৰি ল'বলৈ শিকক। জীৱনটো বহুগুণে সহজ হৈ পৰিব। জীৱনৰ অচিনাকি মানুহবোৰৰ লগত যেতিয়া কথা পাতোঁ, তেতিয়া তেওঁলোকৰ কথাবোৰ শুনি এনেকুৱা লাগে যেন তেওঁলোক আমাৰ আপোন, কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়, তেতিয়া সেই আপোন মানুহবোৰৰ কাষত নাথাকে। এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব, এদিন তেওঁৱেই সময়ৰ দৰে সলনি হৈ পৰিব। এটা কথা সদায় মনত ৰাখিবা, জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব, তেওঁৱেই এদিন সময়ৰ দৰে সলনি হৈ পৰিব। ফুলেৰে সজোৱা এখনি গামোচা, তোমাৰে মোৰে মিলনৰে গামোচা ৰাখিছিলোঁ। কিমান যে মৰমত সেই মৰম পাহৰি গ'লা, এখনি নতুন সংসাৰ ল'লা। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। জীৱনত যাৰ লগত সুখ দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেওঁৱেই চোন মোক দুখ দি আঁতৰি গুচি গ'ল। ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছোঁ নিজৰ সুখৰ বাবে। প্ৰয়োজন শেষ হ'লে এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়।
কিছুমান মানুহ আছে যি ভাগ্যত নাথাকিলেও হৃদয়ত থাকে আজীৱন। মানুহৰ জীৱনটোৰ জন্মৰ কাহিনী কথাখিনি আনন্দময়, মৃত্যুৰ সময়খিনি শাস্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এটাই দুখ, শৈশৱ কিয় হেৰাল? আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে। বিশ্বাসঘাতকতা কৰিলেও মনত ইমান কষ্ট নহয় যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়।